চৰকাৰে কৰিব নোৱাৰা কাম হাতত লৈছে এইবুলি আমচুৱে হয় ঠিকে শুনিছে আমচুৰ উদ্যোগত এইবুলি দেখিবলৈ পোৱা গৈছে বঙাইগাঁও জিলাৰ গড়াইমাৰীৰ যি এখন আসলতে নদীপথ বুলি ক'ব লাগিব সেই নদীপথৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰি থকা হৈছে কিয়নো মাজেৰচৰ এলপি স্কুলত প্ৰায় 1 শতাধিক ছাত্ৰ ছাত্ৰী এই অঞ্চলৰ পৰা বিদ্যালয়মুখী হয় তেওঁলোকে অধ্যয়ন কৰে কিন্তু বাৰিষাৰ সময়ছোৱাত প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় যে এই ৰাস্তাটো এই পথছোৱাৰ ওপৰেদি পানী যায় পানী বৈ যোৱাৰ ফলশ্ৰুতিত বিদ্যালয় বন্ধ ৰাখিবলগীয়া হয় শিক্ষক শিক্ষয়িত্ৰীসকল বিদ্যালয়ত উপযুক্ত সময়ত যাব নোৱাৰে বা 1 শতাধিক যি ছাত্ৰ ছাত্ৰীসকল কিন্তু বিদ্যালয়লৈ যাব নোৱাৰে যাৰ ফলশ্ৰুতিত আমচুৰ দৃষ্টিগোচৰ হৈছিল কথাখিনি আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়া ইতিমধ্যে মাজেৰচৰ এলপি স্কুলত আহি সামগ্ৰিক পৰিবেশ বুজ লৈছিল কেইদিনমান পূৰ্বে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া বিদ্যালয় কৰ্তৃপক্ষক তেখেতক অৱগত কৰিছিল যে আসলতে বাৰিষাৰ সময়ছোৱাত এই যি মূল পথছোৱা আসলতে মাজেৰচৰ এলপি স্কুলত যোৱাৰ যি মূল পথছোৱা সেই পথছোৱাত পানীৰে উপচি পৰে যাৰ ফলশ্ৰুতিত বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল যাব নোৱাৰে তাৰ পৰৱৰ্তী পৰ্যায়ত আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত আমচুৰ এটা সজাতি দলে মই দেখুৱাইছো যে বাঁহৰ এখন হাকো নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে তেওঁলোকে নিজে হাতে কামে লাগি এই যি বাঁহৰ হাকো সেয়া নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে কেৱল ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ শৈক্ষিক পৰিৱেশ যাতে ভাল হয় তাৰ কাৰণে আমচুৰ যি শ্লোগান ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা এই শ্লোগানক আসলতে বাস্তৱ ৰূপায়ণৰ ক্ষেত্ৰত আমচুৱে দেখিবলৈ পোৱা গৈছে এইবুলি তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়া আছে মই আপোনাৰ কাষলৈ পুনঃ আহিব খুজিছো ইতিমধ্যে 2 দিনমান পূৰ্বে আপুনি মাজেৰচৰ এলপি স্কুলত আপুনি আহিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত এলপি স্কুল কৰ্তৃপক্ষ আপোনাক জনাইছিল যে এই পথছোৱাদি ছাত্ৰ ছাত্ৰীসকল যাব নোৱাৰে পানীৰ কাৰণে পানীৰে উপচি পৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ দিনত আপুনি বাঁহৰ হাকো নিৰ্মাণ কাম হাতত লৈছে কি ক'ব চাওক কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় আসলতে গড়াইমাৰী আৰু মাজৰচৰৰ মাজত এটা সংযোগী পথ এইটো আৰু এই চৰ অঞ্চলত প্ৰায় পৰিয়াল বসবাস কৰে অতি দৰিদ্ৰ পৰিয়াল আৰু এই চৰ অঞ্চলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীখিনি আসলতে এই বিদ্যালয়খনত পঢ়ে বা এই অঞ্চলৰ আপোনালোকে দেখিছে সন্মুখৰ অঞ্চলৰ পৰা বহু ছাত্ৰ ছাত্ৰী ইয়াত যায় আৰু অতি দৰিদ্ৰ ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট জেনেৰেশ্যনৰ ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়খনত পঢ়িছে কাৰণ এওঁলোকৰ ঘৰত আগত কোনো পঢ়া শুনা কৰা ল'ৰা নাছিলে আৰু এই বিদ্যালয়খন বহুত কষ্ট কৰি পেলাই শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদান কৰিবলগীয়া হৈছে সেইকাৰণে যাতায়াতৰ ক্ষেত্ৰত তাৰপিছত এই বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন একেবাৰেই নাই কাৰণ এটা শ্ৰেণীকোঠাৰ মাজত 3টাকৈ শ্ৰেণী পাঠদান দিবলগীয়া হৈছে গতিকে এটা অতি দুৰ্ভাগ্যজনক য'ত আজি শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হোৱা বুলি শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে কয় কিন্তু মাজেৰচৰত এবাৰ যদি তেওঁলোকৰ জিলা আয়ুক্ত বা শিক্ষা বিভাগৰ বিষয়াসকলক যদি আহি তেওঁলোকে দেখুৱাই দিলেহেঁতেন তেতিয়া গম পালেহেঁতেন যে তেওঁলোকে কি ধৰণে ইয়াত বিদ্যালয়ত সেই পাঠদান কৰি আছে গতিকে আমি এই কথাটো গম পাই আমাৰ আমচু কৰ্মকৰ্তা আমি গৈছিলোঁ যোৱাৰ পিছত আমি দেখিলোঁ যে সঁচাকৈ অতি দুখ লগা পৰিৱেশ আৰু আমি যিখিনি পাৰোঁ কাগজ কলম ইৰেজাৰ আদি দি পেলাই পেঞ্চিল আদি দি পেলাই তেওঁলোকক আমি সহযোগ কৰিব বিচাৰিছিলোঁ আৰু সহযোগ কৰিলোঁ আৰু আমি যিমান পাৰোঁ সহযোগ কৰিম বুলি কৈছিলোঁ আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কৈছিলে যে আমাক প্ৰায় 4-5 মাহ বিদ্যালয় বন্ধ থাকিব কিয় বন্ধ থাকিব বুলি সোধাত তেওঁলোকে কৈছিলে যেতিয়া পানী হ'ব বাৰিষাৰ দিন গতিকে সন্মুখত যিটো ৰাস্তা আছে অতি বেয়া ৰাস্তা আৰু ভাঙি যোৱা ৰাস্তা গতিকে এই ইয়াত নদীৰ সুতিয়ে তেওঁলোকক পানী আহিব আৰু তেওঁলোকে বিদ্যালয়লৈকে বিদ্যালয় অহাটো নহ'ব গতিকে আমি তেতিয়া খুব দুখ লাগিছিল আৰু আৱেগিক হৈছিলোঁ যে 4-5 মাহ যদি বিদ্যালয় বন্ধ হৈ থাকে এনেও তেওঁলোকৰ ঘৰত পঢ়াবলৈ মানুহ নাই ফাৰ্ষ্ট জেনেৰেশ্যনৰ ছাত্ৰ ছাত্ৰী গতিকে তেওঁলোকৰ শিক্ষাৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীসকলক কথা দিছিলোঁ যে আমি আপোনালোকক বিদ্যালয় বন্ধ কৰিব নালাগে আমি যিকোনো মূল্যৰ বিনিময়ত আমি নিজাববীয়াকৈ হ'লেও ৰাইজৰ লগত আলোচনা কৰি এটা ব্ৰিজ বনাই দিয়াৰ ব্যৱস্থা কৰিম আৰু ৰাস্তাখিনি যিখিনি পাৰোঁ মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰিম আৰু সেইমতে আমি আমচুৰ কৰ্মকৰ্তাসকলে ৰাইজৰ লগত কথা পাতিলোঁ আমাৰ আমচুৰ কৰ্মকৰ্তালৈ নিজেও অলপকৈ নিজেও ডনেশ্যন দিয়া আৰম্ভ কৰিলে যোনে যেনেকৈ পাৰে আমচুৰ কৰ্মকৰ্তালৈ নিজৰ গাঁঠিৰ ধন দিয়া আৰম্ভ কৰিলে ৰাইজেও আমাক বাঁহ দিয়াৰ পৰা আৰম্ভ কৰি ৰছী দিয়াৰ পৰা আৰম্ভ কৰি কোনোবাই জেচিপি দিয়াৰ পৰা আৰম্ভ কৰি সকলোৱে আমাক কথা দিলে প্ৰতিশ্ৰুতি দিলে আৰু সেইমতে আজি আমাৰ আমচুৰ কৰ্মকৰ্তাসকলক লগত লৈ আমি এই ব্ৰিজৰ কাম আৰম্ভ কৰিছোঁ আৰু যথেষ্ট ৰাইজৰ সঁহাৰি আছে যথেষ্ট আমচুৰ কৰ্মকৰ্তাসকলৰ সঁহাৰি আছে আমচুত দেখিছে আপোনালোকে হাতে কামে আমচুৰ কৰ্মকৰ্তাসকল লাগিছে স্থানীয় ৰাইজো আহি লাগি দিছে গতিকে আমি খুব কম সময়ৰ ভিতৰত হয়তো 2-3 দিনৰ ভিতৰত এই ব্ৰিজটো আৰু ৰাস্তাটোৰ যিখিনি মেৰামতিৰ কাম আছে আমি খুব সোনকালে কৰিব পাৰিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিম আৰু তেওঁলোকৰ স্কুল বন্ধ নোহোৱাকৈ তেওঁলোকে বিদ্যালয়লৈকে যাই থাকিব পাৰিব গতিকে চৰকাৰে যিহেতু মাহিৰ দৃষ্টিৰে সদায় এই অঞ্চলবিলাকক চায় মই এটা কথা অনুৰোধ জনাম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বৈষম্য কৰিব নালাগে চৰকাৰেতো সংখ্যালঘুসকলক সদায় অন্যায় অত্যাচাৰ আৰু বৈষম্য নীতি কৰি আছে কিন্তু যাতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ পোহৰ পায় তেওঁলোকে যাতে মানৱ সম্পদ হিচাপে নিজকে গঢ় দিব পাৰে তাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে কি প্ৰণালী নকৰি এই অঞ্চলবিলাকৰ
ভৱিষ্যত অঞ্চলবিলাকত তেওঁলোকে ৰাস্তা ঘাট হওক বিদ্যালয়ৰ আত্মসামাজিক উন্নয়ন তেওঁলোকে উন্নতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে আৰু জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনাইছে এবাৰ আহি মাজাজৰ অঞ্চলটো চাই যাওক মানুহখিনি কি পৰিৱেশত থাকে কি পৰিৱেশত তেওঁলোকে পঢ়া শুনা কৰি আছে বা মানুহখিনিৰ যাতায়াতৰ ব্যৱস্থা কেনেকুৱা ইয়াত আহিলেহে জিলা আয়ুক্তগৰাকীৰ চকু খোল খাব গতিকে জিলা আয়ুক্তগৰাকীক আমি কথাখিনি লিখিত আকাৰে অৱগত কৰিম আৰু আশা কৰিম যে জিলা আয়ুক্তগৰাকী শিক্ষা বিভাগে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আৰু আমাৰ ফালৰ পৰা আমি কথা দিছোঁ যে আমি অসমৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে শিক্ষাৰ্থী ৰক্ষা শ্লোগানেৰে কাম কৰি আছোঁ গতিকে শিক্ষাৰ ক্ষেত্ৰত য'ত এনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে ৰাইজৰ লগত কথা পাতি অসমীয়াত এষাৰ কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে আমি ৰাইজৰ লগত কথা পাতি আলোচনা কৰি য'ত এনেকুৱা ধৰণৰ সমস্যা হ'ব ছাত্ৰ ছাত্ৰীখিনিৰ আমি সেই সমস্যাখিনি চৰকাৰে নকৰিলেও চৰকাৰে নিদিলেও আমি নিজেই সমাধান কৰাৰ কাৰণে আগবাঢ়ি কাম কৰি গৈ থাকিম ধন্যবাদ জনাইছোঁ এয়া আছিল আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে উন্নয়নৰ ঢাকডোল বজোৱা এই চৰকাৰখনে আচলতে এনেকুৱা কাম হাতত ল'ব লাগে যি কাম ৰাইজৰ কাৰণে লাভদায়ক বা উন্নয়নমূলক কিন্তু দেখিবলৈ পোৱা গৈছে যে চৰকাৰখনে কেৱল তেওঁলোকৰ যি উন্নয়নৰ ঢাকডোল বজোৱা এই শব্দটো আচলতে তেওঁলোকে বহল ভিত্তিত প্ৰচাৰ কৰি আছে অন্য কোনো কাম তেওঁলোকে আজিলৈকে কৰিবলৈ কৰা নাই দৃষ্টিগোচৰ আমাৰ হোৱা নাই গতিকে আমচুৱে আচলতে এটা অৰাজনৈতিক ছাত্ৰ সংগঠনে তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি দেখিবলৈ পোৱা গৈছে এই যি ছাত্ৰ ছাত্ৰীৰ কাৰণে কেৱল ছাত্ৰ ছাত্ৰীৰ শিক্ষিত কৰাৰ কাৰণে তেওঁলোকৰ যি শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মুৰাদুজ্জামান শেখ ডাঙৰীয়া আছে মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব চৰকাৰখনে কাম কৰা যি কাম কৰিব লাগিছিল আমচুৱে কৰি আছে কথা হ'ল কি আপোনালোকে জানে ইলেকশ্যন আহিলেহে প্ৰাৰ্থীসকলৰ মানে এটা মেলা আহি যায় ৰাইজৰ কি সমস্যা প্ৰথমতে সিহঁতে প্ৰলোভন দিব প্ৰলোভন দি ৰাইজক বোকা বনাই দিব আমাৰ ৰাইজসকল আচলতে সচেতন নহয় মই আজিৰ এই ব্ৰিজৰ কাৰ্যসূচী যেতিয়া ৰাইজকো আহ্বান জনাইছোঁ আপোনালোকে এই পলিটিকেল লিডাৰৰ কথা সিমান গুৰুত্ব নিদি সিহঁতে প্ৰতিশ্ৰুতি নহয় কেতিয়া কাম কৰিব সেইটো প্ৰতিশ্ৰুতি ল'ব লাগিব আৰু যদি নকৰে তাৰ ব্যৱস্থা ৰাইজে কৰিব পাৰিব কিন্তু ৰাইজে সচেতন হোৱাৰ খুবেই প্ৰয়োজন আছে আজি আপোনালোকে চাওক ইমান দ ঠাই স্কুলত কেনেকৈ যাব শিক্ষকসকল কেনেকৈ শিক্ষকতা কৰিব শিক্ষকসকলৰ অসুবিধা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈছে গতিকে স্থানীয় জিলাৰ মেম্বাৰ বা পঞ্চায়তৰ মেম্বাৰ সিহঁতেও গুৰুত্ব দিয়া নাই সিহঁতেও আভুৱা ভৰি ৰাইজক বিপথে পৰিচালিত কৰিছে স্থানীয় MLA যে আছে MLA জনৰ এইবিলাক গুৰুত্ব দিয়া নাই গতিকে আমি MLA বাছনি কৰাৰ ক্ষেত্ৰতো ৰাইজে সষ্টম হ'ব লাগিব কাক MLA প্ৰাৰ্থী দিলে ভোট দিলে সেই মানুহজন ৰাইজৰ হৈ কাম কৰিব গতিকে যিজন MLA আছে আমাৰ তেখেতৰ সমষ্টি আমি জনামতে তেখেতৰ সমষ্টি আব্দুল বাটেন খণ্ডকাৰ ডাঙৰীয়া তেখেতে কি এইবিলাক যে ভোট লৈ গৈছে সেইবিলাকৰ কাম কি কৰিছে তেখেতে প্ৰতিটো কামৰ উত্তৰ কিন্তু এইবাৰ পাই যাব ধন্যবাদ জনাইছোঁ এয়া আচলতে ক্ষোভ উজাৰিছে বুলি ক'ব লাগিব আৰু সঁচা কথা ক'বলৈ হ'লে যে আচলতে চৰকাৰে যদি এই কাম কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো আমচুৰ কৰ্মকৰ্তাসকলে আজিৰ এই কামটো হাত দিবলগীয়া নহ'লহেঁতেন গতিকে এয়া দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব